বহু লোকে বিশ্বাস কৰে যে ঘৰত শিৱলিংগ ৰখাটো উচিত নহয়। কথাটো একেবাৰে ভুল বুলিও ক'ব নোৱাৰি, কাৰণ ভগৱান শিৱৰ পূজা যিকোনো নিয়ম পালন নকৰি আপোনালোকে কৰিব নোৱাৰে। কিছুমান সঠিকভাৱে আমি নিয়ম পালন কৰিব লাগে। আজিৰ দিনত এই নিয়ম পালন কৰিবলৈ বহু কঠিন। ইয়াৰ প্ৰধান কাৰণ হ'ল সময়ৰ অভাৱ। সঠিকভাৱে পূজা নিয়ম মানি পূজা কৰিব নোৱাৰিলে উপকাৰ হোৱাতকৈ অপকাৰহে বেছি হ'বলৈ ধৰিব আৰু বহু বেয়া ঘটনা ঘটিব পাৰে আপোনালোকৰ ওপৰত। যদি ঘৰত শিৱলিংগ স্থাপন কৰে তেনেহ'লে এই নিয়ম আপোনালোকে নিশ্চয় মানি চলিব। এই সকলোবোৰ বিশ্বাসৰ ওপৰত নিৰ্ভৰশীল। এই শিৱলিংগ আপোনালোকৰ ভিতৰত ভাল শক্তি জাগ্ৰত কৰি দিব। আহক তেনেহ'লে জানি লওঁ কি নিয়মত আমি শিৱলিংগ পূজা কৰিব লাগে আৰু ঘৰত কেনেকৈ শিৱলিংগ স্থাপন কৰিব লাগে। ভিডিঅ'টো মনোযোগ সহকাৰে শেষলৈকে চাব, তেতিয়াহে আপোনালোকে সুন্দৰভাৱে বুজি পাব। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। প্ৰথমতে আমি কৰিব লাগিব স্থান নিৰ্বাচন। ঘৰৰ এনেকুৱা জেগাত শিৱলিংগ স্থাপন কৰিব লাগিব যি জেগাত সদায় আমি মচিব পাৰোঁ বা যি জেগা সদায় আমি ভালকৈ পৰিষ্কাৰ কৰি ৰাখিব পাৰোঁ, তেনে জেগাতহে আমি সদায় শিৱলিংগ স্থাপন কৰিব লাগে। যদি আপোনালোকে সদায় পৰিষ্কাৰ কৰিব নোৱাৰাৰ জেগাত শিৱলিংগ স্থাপন কৰে তেনেহ'লে আপোনালোকৰ পুণ্য হোৱাতকৈ অপকাৰহে বেছি হ'বলৈ ধৰিব। ইয়াৰ ফলত ঘৰত মানুহৰ এটাৰ পিছত আনটো বেমাৰত পৰিবলৈ ধৰিব, সঘনাই ঘৰত কণ্ডল হ'বলৈ ধৰিব আৰু ঘৰত থকা সকলো শুভ শক্তি নোহোৱা হৈ পৰিব। সেইকাৰণে ঘৰত যেতিয়া প্ৰথম আপোনালোকে শিৱলিংগ আনিব তেতিয়া স্থাপনৰ ক্ষেত্ৰত বিশেষ সাৱধানতা অৱলম্বন কৰিব। ঘৰৰ এনেকুৱা জেগাত শিৱলিংগ স্থাপন কৰিব যি জেগা সদায় মচিব আপোনালোকে পাৰে বা সুন্দৰভাৱে আপোনালোকে কোনো কষ্ট নোহোৱাকৈ মচিব পাৰে। সেই জেগা ভালকৈ পৰিষ্কাৰ কৰি শিৱলিংগ তাত সুন্দৰভাৱে স্থাপন কৰক। 2 নম্বৰটো হালধি। শাস্ত্ৰৰ মতে শিৱলিংগত হালধি নলগাব, কাৰণ এই বস্তুটো মহিলাসকলৰ সৌন্দৰ্য ব্যৱহাৰ হোৱা বস্তু। সেইকাৰণে শিৱলিংগৰ গাত বা মহাদেৱৰ গাত কেতিয়াও হালধি লগাব নালাগে। এনে কৰিলে মহাদেৱৰ বহু খং উঠিব আৰু এনে কাম কৰিলে শিৱলিংগ ঘৰত স্থাপন কৰাৰ একো ভাল ফল আপোনালোকে লাভ কৰিব নোৱাৰিব বা শিৱলিংগ ঘৰত স্থাপন কৰাৰ একো লাভ নহ'ব। সেইকাৰণে আপোনালোকে এই কথাটোৰ প্ৰতি বিশেষকৈ লক্ষ্য ৰাখিব যে শিৱলিংগ স্থাপন কৰাৰ পিছত তাত কেতিয়াও আপোনালোকে হালধি নিবেদন কৰিব নালাগে বা হালধি দি কেতিয়াও শিৱলিংগটো ধুৱাই দিব নালাগে। তাৰ সলনি আপোনালোকে অকল পানী দি শিৱলিংগটো ধুৱাই দিব পাৰে বা শিৱলিংগৰ গাত পানী ঢালিব পাৰে। গাখীৰো ঢালিব পাৰিব, কিন্তু অকল যদি আপোনালোকে পানীও ঢালিব বিচাৰে তেনেহ'লেও সুন্দৰভাৱে শিৱলিংগত পানী নিবেদন কৰিব পাৰিব। কিন্তু ভুলতো আপোনালোকে হালধি নিবেদন নকৰিব বা হালধিৰ পানী কেতিয়াও শিৱলিংগত ঢালিব নালাগে। 3 নম্বৰটো চেঁচা গাখীৰ। শিৱলিংগত পূজা কৰাৰ সময়ত লিংগটোত গাখীৰ দি পূজা কৰা হয়। সেই সময়ত এটা নিয়ম আমি সুন্দৰভাৱে মানি চলাটো অত্যন্ত দৰকাৰ। পেকেটত থকা গাখীৰ শিৱলিংগত কেতিয়াও নিবেদন কৰিব নালাগে। নজৰ ৰাখিব যে গাখীৰখিনি যাতে ঠাণ্ডা নহয় বা ফ্ৰিজৰ পৰা অনা নহয়। সেইকাৰণে এটা পাত্ৰত গাখীৰখিনি ঢালি তাৰপিছত আপোনালোকে শিৱলিংগত নিবেদন কৰিব। যদি গাখীৰখিনি ঠাণ্ডা হয় তেনেহ'লে সেই গাখীৰখিনি সামান্য অৱস্থা নোহোৱালৈকে শিৱলিংগত আপোনালোকে নাঢালিব। যদি ঠাণ্ডা গাখীৰ শিৱলিংগত ঢালে তেনেহ'লে ইয়াৰ পৰা আপোনালোকৰ একো ভাল ফল লাভ নহ'ব, বৰঞ্চ মহাদেৱৰ খং উঠিব আৰু আপোনালোকৰ ঘৰ এৰি মহাদেৱ গুচি যাব, যাৰ ফলত ঘৰত দুখ দৰিদ্ৰতা বৃদ্ধি পাবলৈ ধৰিব, সকলো ফালৰ পৰা আপোনালোকৰ ঘৰত অকাল আহিবলৈ ধৰিব। সেইকাৰণে ঠাণ্ডা গাখীৰ শিৱলিংগত কেতিয়াও নিবেদন নকৰিব। এই কথাটো বিশেষকৈ আপোনালোকে মনত ৰাখিব। 4 নম্বৰটো স্বামীৰ আয়ুস বঢ়াবৰ কাৰণে শিৰত মহিলাসকলে সেন্দুৰ লগোৱাৰ পৰম্পৰা বহু যুগৰ পৰাই চলি আহিছে। শিৱলিংগৰ গাত কেতিয়াও সেন্দুৰ লগোৱাটো উচিত নহয়। এনে কৰিলে কিবা এটা বেয়া হোৱাৰ আশংকা আপোনালোকৰ জীৱনলৈ নামি আহিব। যদি আপুনি স্বামীৰ মংগল হোৱাটো বিচাৰে তেনেহ'লে শিৱ পূজা কৰাৰ সময়ত আপোনালোকে শিৱলিংগত কেতিয়াও সেন্দুৰ নলগাব। যদি সেন্দুৰ আপোনালোকে নিবেদন কৰিব বিচাৰে তেনেহ'লে মা পাৰ্বতীৰ ওচৰত সেন্দুৰ নিবেদন কৰিব পাৰে। মা পাৰ্বতী হ'ল সাম্প্ৰতিক আৰু সংসাৰৰ দায়িত্ব থকা দেৱী। সেইকাৰণে মা পাৰ্বতীৰ ওচৰত আপোনালোকে সেন্দুৰ নিবেদন কৰিব পাৰে, কিন্তু মহাদেৱৰ ওচৰত বা শিৱলিংগত কেতিয়াও আপোনালোকে সেন্দুৰ নলগাব। এনে কৰিলে আপোনালোকৰ বহু বেছি পাপ লাগিব আৰু মহাদেৱৰ খং উঠিব বা মহাদেৱ ক্ৰোধিত হৈ পৰিব, যাৰ ফলত আপোনালোকৰ জীৱনত দুখ দৰিদ্ৰতা বৃদ্ধি পাবলৈ ধৰিব। আপোনালোকৰ স্বামীৰ অকাল মৃত্যু হোৱাৰ আশংকাও দেখিবলৈ পাব। 5 নম্বৰটো সাপ।
যেতিয়া আপোনালোকে শিৱলিংগ কিনিব সেই সময়ত আপোনালোকে লিংগটোৰ ফালে ভালকৈ চাব আৰু আপোনালোকে এটা কথাৰ প্ৰতি বিশেষকৈ লক্ষ্য ৰাখিব। এই কথাটো যদি নজনাকৈ শিৱলিংগ কিনে তেনেহ'লে লিংগ কিনাৰ কোনো লাভ নহ'ব। লিংগটোৰ লগত সাপ আছেনে নাই আপোনালোকে নিশ্চয় চাব, কাৰণ শিৱৰ লগত সাপৰ সম্পৰ্ক বহু বেছি। সেইকাৰণে শিৱলিংগৰ লগত সাপ থকাটো বহু দৰকাৰ। বিনা সাপ থকা শিৱলিংগ এই শাওণ মাহত আপোনালোকে কিনি আনি ঘৰত কেতিয়াও স্থাপন নকৰিব। আৰু যদি আপোনালোকৰ ঘৰত এনে শিৱলিংগ আছে সেই শিৱলিংগ বিসৰ্জন দি সাপ থকা শিৱলিংগ আপোনালোকে ঘৰত আনি স্থাপন কৰক। এনে কৰিলে আপোনালোকৰ বহু বেছি পুণ্য হ'ব আৰু মহাদেৱ সাক্ষাৎ আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব, যাৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব। যি পূজা কৰিব তাৰ উচিত ফল আপোনালোকে লাভ কৰিব পাৰিব। 6 নম্বৰটো মা দুৰ্গা আৰু গণেশ। যেতিয়া ঘৰত শিৱলিংগ স্থাপন কৰিব তেতিয়া মা দুৰ্গা আৰু গণেশক একেলগে আপোনালোকে স্থাপন কৰিব, কাৰণ মহাদেৱে অকলে থাকিবলৈ পচন্দ নকৰে। মহাদেৱৰ পৰিয়ালৰ লগত মহাদেৱ থাকি বেছি ভাল পায়। এনে কৰিলে আপোনালোকৰ পৰিয়ালতো উন্নতি বৃদ্ধি পাবলৈ ধৰিব, সকলো ফালৰ পৰা ঘৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব আৰু সকলো দিশৰ পৰা আপোনালোকৰ ঘৰত উন্নতি বৃদ্ধি পাবলৈ ধৰিব। সেইকাৰণে ঘৰত যেতিয়া শিৱলিংগ আপোনালোকে স্থাপন কৰিব তেতিয়া শিৱলিংগ অকলে কেতিয়াও স্থাপন নকৰিব। শিৱলিংগৰ স্থাপন কৰাৰ ক্ষেত্ৰত আপোনালোকে গণেশ আৰু মা দুৰ্গা বা আপোনালোকে মহাদেৱৰ সপৰিয়ালৰ সৈতে শিৱলিংগ আপোনালোকে স্থাপন কৰিব। এনে কৰাটো শাস্ত্ৰৰ মতেও বহু বেছি শুভ বুলি মনা যায়। এনে কৰিলে সকলো দেৱ দেৱী আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব, যাৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ পবিত্ৰ হৈ পৰিব আৰু আপোনালোকৰ চাৰিওফালে শুভ শক্তিৰ সঞ্চাৰণ কৰিবলৈ ধৰিব, যাৰ ফলত কোনো ক্ষেত্ৰতে আপোনালোকৰ ক্ষতি নহ'ব, বৰঞ্চ সকলো ক্ষেত্ৰতে আপোনালোকৰ উন্নতি বৃদ্ধি পাবলৈ ধৰিব। সকলো দিশৰ পৰা আপোনালোকৰ ঘৰত শুভ সময় আহিব আৰু সুখ খবৰ আপোনালোকৰ ঘৰত আহিব। হিন্দু ধৰ্মত তুলসী গছক বহু পবিত্ৰ মনা যায়। তুলসী গছ সকলো গছৰ ভিতৰত সকলোতকৈ বেছি পবিত্ৰ মনা যায় আৰু ইয়াৰ বহু গুণকাৰী দেখিবলৈ পোৱা যায়। আভ্যন্তৰিক গুণৰ উপৰিও এই গছত বহু ধৰণৰ ঔষধিক গুণ দেখিবলৈ পোৱা যায়। সেইকাৰণে আমাৰ ঘৰৰ সন্মুখত তুলসী গছ এজোপা নিশ্চয় থাকিব লাগে। যদি শাওণ মাহত আপোনালোকে তুলসী গছ ঘৰলৈ আনে আৰু ঘৰৰ সন্মুখত ৰুৱে তেনেহ'লে আপোনালোকৰ ঘৰত মা লক্ষ্মীয়ে বাস কৰিবলৈ ধৰিব। আপোনালোকৰ আৰ্থিক অৱস্থা ভাল হৈ পৰিবলৈ ধৰিব। যদি আপোনালোকে বাৰে বাৰে আৰ্থিক সমস্যাৰ মাজত ভুগি আছে আৰু আপোনালোকৰ ঘৰত যদি বেছিকৈ অৰ্থ খৰচ হৈ আছে তেনেহ'লে শাওণ মাহত তুলসী গছ এজোপা আনি ঘৰৰ সন্মুখত লগাব। তুলসী গছ ঘৰৰ লগালে আপোনালোকৰ ঘৰৰ ফালে সকলো উন্নতিৰ দিশত আগবাঢ়িবলৈ ধৰিব। এই গছজোপা ঘৰত লগাই সদায় ৰাতিপুৱা পানী অৰ্পণ কৰিব আৰু সন্ধ্যাৰ সময়ত এগছি চাকি সেই তুলসীজোপাৰ তলত নিশ্চয় জ্বলাব। এনেকৈ কৰিলে আপোনালোকৰ বহু বেছি শুভ হৈ পৰিব। ইয়াৰ ফলত আপোনালোকৰ ঘৰত শুভ শক্তিৰ আগমন হ'বলৈ ধৰিব, মা লক্ষ্মীৰ পৰম আশীৰ্বাদ লাভ কৰিবলৈ ধৰিব আৰু এই তুলসীজোপাত লাগি যি বতাহ আপোনালোকৰ ঘৰলৈ আহিব সেই বতাহৰ ফলত আপোনালোকৰ ঘৰত থকা সকলো বেয়া শক্তি ধ্বংস হৈ পৰিব। ঘৰত শুভ শক্তিৰ আগমন ঘটিবলৈ ধৰিব। সকলো ফালৰ পৰা আপোনালোকৰ ঘৰত উন্নতি বৃদ্ধি পাবলৈ ধৰিব। প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'ব আৰু সেই অৰ্থ আপোনালোকে জমা কৰিও ৰাখিব পাৰিব। সেইকাৰণে শাওণ মাহৰ যিকোনো এদিনত ঘৰত তুলসী এজোপা আনি আপোনালোকে নিশ্চয় লগাব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।